হয়, আজি সদৌ অসম গৰিয়ামৰীয়া দিখি জাতীয় পৰিষদ দৰং জিলা সমিতিৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে সমূহীয়া ইফতাৰ আৰু সম্বৰ্ধনা অনুষ্ঠিত হৈ যায়। ইয়াত সকলো দল সংগঠনৰ বিশেষকৈ দৰঙৰ প্ৰায় আটাইকেইটা দল সংগঠনৰ লগতে প্ৰশাসনীয় বিষয়া আৰু কিছুসংখ্যক ৰাজনৈতিক দলৰ ব্যক্তিও আজি উপস্থিত থাকে। এই উপস্থিতিৰ বাবে আমি আটাইলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিগত সময়ত আমি আমাৰ ইউথ ক্লাবত অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু এইবাৰ আমাৰ যি ভূপেন হাজৰিকা নগৰত শ্বহীদ মোজামিল হক বাকৰি আছে, ইয়াত আজি এই অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। সহযোগিতা আগবঢ়োৱা আটাইলৈকে আমি পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আপোনাৰ এই অনুষ্ঠানত কিমান মানুহৰ? আজি প্ৰায় 2 শতাধিক ব্যক্তিয়ে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আমি আশা ৰাখিম যি ভাতৃত্ববোধৰ এই এনাজৰীডাল আমাৰ দৰং তথা মংগলদৈত কটকটীয়া হ'ব। বিগত সময়ৰ যি সহযোগিতা আগন্তুক সময়তো আমি এনেদৰে পাম বুলি আশা ৰাখিম। সদৌ অসম গৰিয়ামৰীয়া দিখি জাতীয় পৰিষদৰ দৰং জিলা সমিতিয়ে বিগত বছৰসমূহৰ দৰে এইবেলিও ৰমজান মাহ উপলক্ষে সমূহীয়াভাৱে ইফতাৰৰ আয়োজন কৰিলোঁ। বিগত বছৰসমূহত আমি মংগলদৈ ইউথ ক্লাবত অনুষ্ঠিত কৰি আহিছিলোঁ। আজি আমি নিজা ভূমি শ্বহীদ মোজামিল হক আৰু আজান ফকীৰ ক্ষেত্ৰত আমি ইয়াতে অনুষ্ঠিত কৰিলোঁ। প্ৰায় 2 শতাধিক মানুহৰ উপস্থিতিত বিভিন্ন সংগঠনৰ নেতৃবৃন্দ, সমাজ সচেতন ব্যক্তিসকলকে ধৰি প্ৰশাসনীয় বিষয়াসকলৰ উপস্থিতিত আমি ইয়াতে আজি সমাপন কৰিলোঁ। আৰু ইয়াতে আমি এই ইফতাৰৰ জৰিয়তে আমি ভাতৃত্ব আৰু সমন্বয় এনাজৰীডাল অধিক টনকিয়াল হোৱা বুলি আমি আশা প্ৰকাশ কৰিলোঁ। আপুনি ক'লে যে জাতি দল সংগঠন বুলি হিন্দু মুছলিম জাতি সকলো আহিছে? সকলো সদৌ অসম ছাত্ৰ সন্থাৰ আহিছে, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আহিছে, শিক্ষক সন্থাৰ বিষয়ববীয়াসকল আহিছে, এনেকৈ ধৰি বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল আহিছে। মংগলদৈ পৌৰপতি আহিছে, আমাৰ ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা বাইদেউ আহিছে। বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন লোক আহিছে আৰু আমি 3গৰাকী বিশেষ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীক ইয়াতে সম্ভাষণো জনাইছোঁ। গতিকে সুন্দৰ অনুষ্ঠান, আমি ভাবোঁ সুন্দৰ অনুষ্ঠান এটা আমি ৰূপায়ণ কৰিলোঁ। বাকী আমি আশা কৰিম যে ভৱিষ্যতৰ দিনত আমি সকলোৱে যাতে এই ইফতাৰৰ জৰিয়তে বা ইফতাৰৰ দিনাখনে আমি এই দিনাখনৰ পৰা আমি আশা কৰিম যে ভাতৃত্ব সমন্বয় আৰু অধিক শক্তিশালী হ'ব। আৰু এইখিনিয়ে।